ডিফু ষ্টেডিয়ামত খেল পৰিচালকক শাৰীৰিক অপদস্থ পৱন পাঠকৰ মন্তব্য দুৰ্ভাগ্যজনক উভতি ধৰিলে চিৰাং জিলা ক্ৰীড়া সন্থাই যোৱা 13 ডিচেম্বৰত কাৰ্বি আংলং জিলাৰ ডিফু ষ্টেডিয়ামত অনুষ্ঠিত অসম ৰাজ্যিক প্ৰিমিয়াৰ লীগৰ খেলখনৰ অন্তত সৃষ্টি হোৱা অবাঞ্ছিত পৰিস্থিতিৰ পিছত ৰেফাৰী পৱন পাঠকে একাংশ সামাজিক মাধ্যমৰ নিউজ চেনেলত কৰা মন্তব্যৰ বিৰুদ্ধে তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে চিৰাং জিলা ক্ৰীড়া সন্থাই উল্লেখ্য যে খেলখন অনুষ্ঠিত হৈছিল ডিফু মৰ্নিং ষ্টাৰ এফচি আৰু ইউনাইটেড চিৰাংদুৱাৰ এফচিৰ মাজত খেলখন সমাপ্ত হোৱাৰ পিছত ইউনাইটেড চিৰাংদুৱাৰ এফচিৰ একাংশ খেলুৱৈ আৰু দলটিৰ সহকাৰী প্ৰশিক্ষকে খেল পৰিচালনা কৰা আব্দুল মজিদ চৌধুৰী আৰু পৱন পাঠকক শাৰীৰিকভাৱে অপদস্থ কৰাৰ অভিযোগ উত্থাপিত হৈছিল ইয়াকে লৈ অসম ফুটবল খেল পৰিচালক কল্যাণ সন্থাৰ মাজত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছিল আনকি উক্ত ঘটনাৰ লগতে তিনিচুকীয়াত ঘটা অনুৰূপ ঘটনাৰ সুবিচাৰ বিচাৰি খেল পৰিচালকসকলৰ নিৰাপত্তা সুনিশ্চিত কৰাৰ দাবীত ফুটবল খেল পৰিচালক কল্যাণ সন্থাই প্ৰতিবাদী কাৰ্যসূচী ঘোষণা কৰিছিল উল্লেখ্য যে সামাজিক মাধ্যমত ভাইৰেল হোৱা এটা ভিডিঅ'ত পৱন পাঠকে খেলখন ডিফুত নহয় চিৰাংদুৱাৰত হলে আমাৰ ডেড বডিহে ঘূৰি আহিলহেঁতেন বুলি মন্তব্য কৰিছিল পৱন পাঠকৰ এনে মন্তব্যৰ পাছতে জাঙুৰ খাই উঠিছে চিৰাং জিলা ক্ৰীড়া সন্থাই জিলাখনৰ কাজলগাঁওস্থিত সন্থাৰ কাৰ্যালয়ত 25 ডিচেম্বৰ সোমবাৰে আয়োজিত এক সংবাদ মেলত জিলা ক্ৰীড়া সন্থাৰ কাৰ্যকৰী সভাপতি চন্দ্ৰকান্ত ব্ৰহ্ম নাৰ্জাৰীয়ে পাঠকৰ এনে মন্তব্যৰ বাবে গৰিহণা দিয়ে তেওঁ কয় চিৰাঙত চলিত বৰ্ষৰ 25 মাৰ্চত অসমৰ ঐতিহ্যপূৰ্ণ বৰদলৈ ট্ৰফিৰ খেল অনুষ্ঠিত হৈ যায় তদুপৰি চিৰাঙকে ধৰি সমগ্ৰ বিটিআৰত বহুতো আগশাৰীৰ ফুটবল খেল অনুষ্ঠিত হৈ থাকে সেই খেলসমূহো অসমৰ ৰাষ্ট্ৰীয় পৰ্যায়ৰ ৰেফাৰীসকলে পৰিচালনা কৰে কিন্তু আজিলৈকে কোনো ৰেফাৰীকে অপদস্থ কৰা ধৰণৰ অপ্ৰীতিকৰ ঘটনা ঘটাৰ নজিৰ নাই আনকি চিৰাঙৰ অশান্ত পৰিৱেশৰ সময়তো জেএছবি স্বৰ্ণকাপ ফুটবলৰ নিচিনা আগশাৰীৰ টুৰ্ণামেণ্টটো শান্তিপূৰ্ণভাৱে অনুষ্ঠিত হৈ গৈছিল বুলি নাৰ্জাৰীয়ে উল্লেখ কৰি এই ক্ষেত্ৰত কোনো ৰেফাৰীৰে পৰা কোনো ধৰণৰ অভিযোগ পোৱা নাই বুলি মন্তব্য কৰে নাৰ্জাৰীয়ে কিমান ৰেফাৰীৰ ডেড বডি চিৰাঙৰ পৰা গ'ল পৱন পাঠকৰ পৰা তাৰ হিচাপ বিচাৰে অসমৰে ৰেফাৰী পৱন পাঠক ডাঙৰীয়াৰ তেওঁৰ যিটো মন্তব্য এই মন্তব্যৰ ওপৰত বহুত আমাক ভাবিবলৈ বাধ্য কৰিছে আজি চিৰাং এটা কথা তেওঁ মন্তব্য কৰিছে যে এই খেলটো যদি কাৰ্বি আংলঙত নোহোৱাকৈ যদি চিৰাংদুৱাৰত হ'লেহেঁতেন তেতিয়া তেওঁ কৈছে যে চিৰাংদুৱাৰত হ'লে আমি ৰেফাৰী হিচাপে নাহিলেহেঁতেন আমি আমাৰ ডেড বডিটো ঘূৰি আহিলেহেঁতেন এই কথাটো আমি বহুত দুখ পাইছোঁ কাৰণ চিৰাংদুৱাৰ আমাৰ চিৰাং ডিষ্ট্ৰিক্ট স্পৰ্টছ এছ'চিয়েশ্যনৰ আণ্ডাৰৰ এটা ৰিপুটেড ক্লাব আৰু তেওঁ ক্লাবৰ ওপৰতে আমাৰ বহুত বিশ্বাস আছে আস্থা আছে সিহঁতে আমাৰ চিৰাং ডিষ্ট্ৰিক্ট স্পৰ্টছ এছ'চিয়েশ্যনত ডেভেলপৰ ফালে লৈ গৈ আছে গতিকে সেই মন্তব্যটো তেওঁ কি ভাবিছে কি মিন কৰিছে সেইটো আমি জানিব বিচাৰিছোঁ আৰু আজিলৈ চিৰাং ডিষ্ট্ৰিক্ট স্পৰ্টছ এছ'চিয়েশ্যনৰ আণ্ডাৰতে যোৱা 25 মাৰ্চ 2023 তাতে আমাৰ বৰদলৈ ট্ৰফি হৈছিলে এই বৰদলৈ ট্ৰফিত আমাৰ অসমৰে নেশ্যনেল ৰেফাৰীসকলে ইয়াত আহি পেলাই খেলখন চলাই গৈছে সিহঁতে কি অপদস্থ পাইছে বা সিহঁতে কেনেকৈ বিহেভিয়াৰটো পাইছে চিৰাংদুৱাৰৰ ঠাইখাজৰা গ্ৰাউণ্ডৰ পৰা সেইটো আমি জানিব বিচাৰিছোঁ আৰু লগতে আমাৰ চিৰাংদুৱাৰত বহুত ডাঙৰ ডাঙৰ টুৰ্ণামেণ্টবিলাক চলি থাকে ইয়াতে অসমৰ আপাৰ আছামত হওক শিলচৰ ছাইডত হওক বহুত ডাঙৰ ডাঙৰ ৰেফাৰীবিলাক নেশ্যনেল ৰেফাৰীবিলাক কেটাগৰীত 3 ৰেফাৰীবিলাক আমাৰ ইয়াতে আহি পেলাই খেলটো পৰিচালনা কৰি গুচি যায় কিন্তু আজিলৈতো আমি সিহঁতৰ পৰা কোনোদিন বেয়া ফিডবেক আমি পোৱা নাই আৰু অকল এইটো কথা নহয় যে বিটিআৰ টোটেল ক'ব গ'লে বিটিআৰত ইমান ডাঙৰ ডাঙৰ টুৰ্ণামেণ্ট আছে
যিমান নেশ্যনেল ৰেফাৰী আছে অসমৰ প্ৰায় চবেই মানে ইয়াত খেল ছুপাৰভাইজাৰ কৰিবৰ কাৰণে আহে সিহঁতেও আমাক জনালে ভাল যদি BTCত খেল চলাই পেলাই কি অপদস্থ পাইছে কি অসুবিধা পাইছে এইটো আমাক জনালে আমি খুব ভাল পাম যাতে সেই মন্তব্য পুনৰাই আমাৰ কাণত আহিব নালাগে আমি বহুত দুখ পাইছোঁ ইয়াত কি ক'ব বিচাৰিছে তেওঁ এইটো আমাৰ জবাবটো আমাক লাগে এনেধৰণৰ বিভ্ৰান্তিকৰ মন্তব্য দিয়াৰ পৰা ভৱিষ্যতে আঁতৰি থাকিবলৈ পাঠকক সকীয়াই দিয়ে চিৰাং জিলা ক্ৰীড়া সন্থাৰ কাৰ্যকৰী সভাপতিগৰাকীয়ে আনহাতে উক্ত ঘটনাত যিহেতু নিজে উপস্থিত নাছিল সেই ঘটনাটো সম্পৰ্কে মন্তব্য দিয়াটো উচিত নহ'ব বুলি তেওঁ মন্তব্য কৰে সংবাদমেলত চিৰাং জিলা ক্ৰীড়া সন্থাৰ কাৰ্যকৰী সভাপতি চন্দ্ৰকান্ত ব্ৰহ্ম নাৰ্জাৰীৰ উপৰি সম্পাদক প্ৰমোদ চন্দ্ৰ ব্ৰহ্ম যুটীয়া সম্পাদক মনেশ্বৰ খাখলাৰী সহকাৰী সম্পাদকদ্বয় বীৰ খাদাও বসুমাতাৰী আৰু মাজিবৰ গয়াৰী উপস্থিত থাকে বঙাইগাঁৱৰ পৰা দুৰ্লভ তালুকদাৰৰ ৰিপৰ্ট অলিম্পিয়া স্পৰ্টছ